हेलो गाइस की खबर मोर खबर नतुन एटा भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো যদি আপোনালোকে মোৰ চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি জনাব তো বলক ভিডিওটো আৰম্ভ কৰো মাতৃ হোৱাৰ পিছতে দেখিবলৈ পোৱা গল অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া দেখিবলৈ পোৱা গল বেলেগ ৰূপত হয় বন্ধু-বান্ধৱী সকল আপোনালোকে ঠিকই শুনিছে সকলোকে ফায়াৰ পেলাই অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক দেখিবলৈ পোৱা গল অন্য এক ৰূপত মাতৃ হোৱাৰ পিছতে দেখিবলৈ পোৱা গল অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক দেখিবলৈ পোৱা গল বেলেগ ৰূপত হয় বন্ধু-বান্ধৱী সকল আপোনালোকে ঠিকই শুনিছে সকলোকে ফায়াৰ পেলাই অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক দেখিবলৈ পোৱা গল অন্য এক ৰূপত কন্যা অদিতিৰ জন্ম হোৱাৰ পিছতে প্ৰথমবাৰৰ বাবে ৰেম্পৰ আগত দেখিবলৈ পোৱা গল জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক অনুৰাগীসকলে বৰষা ৰাণী বিষয়া এই নতুন ৰূপটো দেখি অতি উৎফুল্লিত হৈ পৰিছে তো হেতু কাৰণে মই এই ভিডিওটো বনালো আপোনালোকে মোৰ এই ভিডিওটো চাই কেনে পালে প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি জনাব আৰু বৰষা ৰাণী বিষয়া অভিনয় চাই কেনেকৈ পায় আপোনালোকে প্লিজ কমেন্ট কৰি জনাব তো ঠিক আছে বাই বাই নতুন এটা ভিডিও আপোনালোকক লগ পাম তো